নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। ৰাজ্যত এতিয়া উচ্ছেদৰ ধুমুহা চলি আছে। উচ্ছেদ মানে উচ্ছেদ কেতিয়াও সুখকৰ অভিজ্ঞতা হ'ব নোৱাৰে। যি নহওক, প্ৰদেশ কংগ্ৰেছৰ মহিলা মৰ্চাৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে এই ক্ষেত্ৰত কি কৈছে আমি প্ৰথমতে শুনি লওঁ আহক। অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে গৌৰৱী অসমীয়া মুখ্যমন্ত্ৰীক মই গৌৰৱী অসমীয়া এগৰাকী নাগৰিক হিচাপে সুধিছোঁ, উচ্ছেদ যে এফালৰ পৰা কৰি গৈ আছে, আগতে কৰা উচ্ছেদবিলাকৰ কি পৰিণাম আমি পালোঁ সেইবিলাকৰ প্ৰশ্নৰ উত্তৰ আছেনে নাই? গৰুখুটিত উচ্ছেদ কৰা হ'ল, আজি গৰুখুটিত কেলেংকাৰী তাত নিমজ্জিত হৈছে, সেই উচ্ছেদিত মানুহবিলাক কলৈ গ'ল? কাজিৰঙা উচ্ছেদিত কৰা হ'ল, কাজিৰঙাত আজি অৱস্থা কি চলি আছে? গোৱালপাৰালৈ যাওক, উচ্ছেদ চলিছে, কাৰ্বি আংলঙত উচ্ছেদ চলিছে, ডিমা হাছাওত উচ্ছেদ চলাইছে, এওঁলোকে পৰ্বতজোৰাত উচ্ছেদ চলাইছে, বামুণ মিকিৰ গাঁৱত চলিছে, শিলশাকত চলিছে। মই মুখ্যমন্ত্ৰীক সুধিছোঁ, উচ্ছেদ ঠিকেই চলিছে, উচ্ছেদ কৰা জেগাবিলাকৰ ফলাফল আমি কি পাইছোঁ, এইবিলাকৰ উত্তৰ মুখ্যমন্ত্ৰীৰ ওচৰত আছেনে নাই? ডেফিনেটলি আজি তাৰিখত পানীৰ দৰত এফালৰ পৰা অসমৰ চাহ বাগানকে কওক, শ বিঘা মাটি কচুতলিলৈ যাওক, উচ্ছেদ হৈছিলে, এতিয়া তাত কাৰ হস্তক্ষেপ চলিছে? পানী দৰত বহিৰাজ্যৰ বনিয়াই শ বিঘা মাটি আজি তাৰিখত হস্তগত কৰিছে আৰু খিলঞ্জীয়াক বুলডোজাৰ লগাই দিছে। তাকে ক'লে আমাক বহুতো তেওঁলোকৰ সমৰ্থকে আমাক বেয়া পায়। ইয়াত এজিপি বিজেপি কংগ্ৰেছৰ কথাটো নাই। এইটো মই এগৰাকী নাগৰিক হিচাপে মই কৈছোঁ, চৰকাৰে বুলডোজাৰ লগোৱাৰ পৰিৱৰ্তে সংস্থাপনৰ ব্যৱস্থা কৰক। খিলঞ্জীয়াৰ মাটি খিলঞ্জীয়াৰ হাতত থাকিবৰ কাৰণে গৌৰৱী বুলি কোৱা অসমৰ মুখ্যমন্ত্ৰীয়ে গৌৰৱ দেখুৱাই দিয়ক যে অসমৰ এক কাঠা মাটিও যাতে পানী দৰত বহিৰাজ্যৰ বনিয়াদ নাযাওক। যেনে ৰঙিয়ালৈ যাওক, বাইহাটা চাৰিআলিলৈ যাওক, আজি এই গোটেই জেগাবিলাকলৈ যাওক, এফালৰ পৰা বহিৰাজ্যৰ বনিয়াদ দিছে আৰু যিখিনি পাৰিছে মন্ত্ৰী বিধায়কে 60 বিঘা 70 বিঘা ৰাতিটোৰ ভিতৰত নামজাৰি কৰি নিজৰ নামত কৰিছে। দুৰ্ভাগ্যজনক কথা। মই সেইকাৰণে কৈছোঁ, অসমৰ ৰাইজ ৰাজনৈতিকভাৱে যেতিয়ালৈকে সজাগ নহ'ব, অসমৰ অৱস্থা কিন্তু ভাল নহ'ব। দৰ্শকসকল, মীৰা বৰঠাকুৰে উচ্ছেদ সম্পৰ্কীয় যিখিনি কথা কৈছে সেইখিনিত মোৰ ক'বলগীয়া একো নাই। তেওঁ বহিৰাগত বনিয়াক মাটি বিক্ৰী কৰাৰ কথা উল্লেখ কৰিছে। এই সম্পৰ্কে মোৰ দুৰ্ঘোৰ আপত্তি আছে। আমি সকলোৱে জানো যে আমাৰ অঞ্চলটোৰে বহু ল'ৰা গুজৰাট, বেংগলোৰ আদিত গৈ কোম্পানীবিলাকত ছিকিউৰিটি গাৰ্ডৰ কাম কৰি আছেগৈ। সেইবিলাক কোম্পানীৰ মালিক হৈছে আদানী, আম্বানী, টাটা ইত্যাদি, যিবিলাকক মীৰা বৰঠাকুৰ ডাঙৰীয়ানীহঁতৰ দৰে মানুহে বহিৰাগত বনিয়া বুলি কয়। আমাৰ অসমৰ ল'ৰাই আদানী, আম্বানীৰ কোম্পানীত কাম কৰিবলৈ গুজৰাটলৈ যায়। যদিহে সেই গুজৰাটৰ কোম্পানীবিলাক আদানী, আম্বানীয়ে অসমতে প্ৰতিষ্ঠা কৰে, তেতিয়া ল'ৰাবিলাক কি গুজৰাট বা বেংগলোৰলৈ যাব লাগিবনে? এইটো এটা সাধাৰণ সমীকৰণ। আজিৰ তাৰিখতো সমগ্ৰ বিশ্বৰ দেশসমূহে উদ্যোগপতিসকলক তামোল পাণ দি সেৱা কৰাৰ ধৰণেৰে আদৰি মাতি লৈ যায় তাত সেই দেশত উদ্যোগ স্থাপন কৰিবলৈ। উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰই বৰ্তমান সময়ত টেৰিফ লগাইছে বিশ্বৰ বিভিন্ন দেশৰ ওপৰত। আপোনালোকে নিশ্চয় এই খবৰবিলাক পাই থাকে। টেৰিফ শব্দৰ অৰ্থ বুজিবলৈ আমি বাংলাদেশৰ উদাহৰণ লওঁ আহক। বাংলাদেশৰ ওপৰত পৰহি আমেৰিকা যুক্তৰাষ্ট্ৰই 35% টেৰিফ লগাইছে। বাংলাদেশ হৈছে বস্ত্ৰ উদ্যোগত আগবঢ়া দেশ। পৃথিৱীৰ বিভিন্ন দেশত বাংলাদেশে বস্ত্ৰ ৰপ্তানি কৰে, আমেৰিকাতো কৰে। এতিয়াৰে পৰা আমেৰিকাত বস্ত্ৰ বিক্ৰী কৰিবলৈ হ'লে 35% টেক্স দিব লাগিব আমেৰিকা চৰকাৰক। আগতে যিটো 8% নে কি আছিলে, এতিয়াৰ পৰা 35% টেক্সেই দিব লাগিব আমেৰিকাক। এইটো পৰহিৰ বাতৰি। তেতিয়া কি হ'ব বাংলাদেশৰ? নিশ্চিতভাৱে বস্ত্ৰৰ দাম বাঢ়িব আমেৰিকাত। উৎপাদন খৰচ আৰু টেক্সৰ খৰচে মিলাই লৈ লাভ কৰিবলৈ হ'লে আমেৰিকাত যিবোৰ বস্ত্ৰ বিক্ৰী হ'ব বাংলাদেশৰ, তাৰ দাম বহুত বেছি হৈ যাব। ফলত আমেৰিকাৰ মানুহে সেই বস্ত্ৰ নিকিনিব, ফলত লোকচান খাব। এই কাম বাৰু আমেৰিকাই কিয় কৰিছে? আমেৰিকাই বিকল্প এটা ৰাখিছে যে বাংলাদেশে যদিহে টেক্সবিহীনভাৱে আমেৰিকাত বস্ত্ৰ বেচিব বিচাৰে, বিক্ৰী কৰিব বিচাৰে, ৰপ্তানি কৰিব বিচাৰে, তেনেহ'লে তেওঁলোকে আহি আমেৰিকাত বস্ত্ৰ উদ্যোগ খোলক, তেতিয়া আমি সকলো সুবিধা কৰি দিম, তেতিয়া আমি টেক্সো নলগাওঁ, ফ্ৰীলি তেওঁলোকে বেপাৰ কৰিব পাৰিব আমেৰিকাত। কিন্তু বস্ত্ৰ ৰপ্তানি কৰি নহয়,
বস্ত্ৰ উৎপাদন আমেৰিকাত আহি কৰক। গতিকে উদ্যোগৰ কিমান গুৰুত্ব আজিও উন্নত দেশবিলাকতো আপোনালোকে ভাবি চাওক। তেনেস্থলত আদানীয়ে হওক আম্বানীয়ে হওক যিয়েই নহওক, তেওঁলোকক অসমলৈ মাতি আনি ইয়াত যদি উদ্যোগ স্থাপন কৰোৱা হয়, সেই উদ্যোগবিলাকত কোনে চাকৰি পাব? তাত নিশ্চয় চৰ্ত থাকে কিছুমান, যে থলুৱা লোকক সংস্থাপন দিব লাগিব, যিখিনি ভূমি তেওঁলোকে অধিগ্ৰহণ কৰিব সেই ভূমিখিনি হয় তেওঁলোকে দিব, নহয় চৰকাৰে ক্ষতিপূৰণ দিব সেই ভূমিৰ অধিকাৰীসকলক। গতিকে এই কথাবিলাকৰ পৰা সাধাৰণ জনসাধাৰণক আন্ধাৰত ৰাখি চিধাই তেওঁলোকে এটা নেৰেটিভ সৃষ্টি কৰি দিয়ে যে আদানী আম্বানীক বহিৰাগত বনিয়াক পানীৰ দৰত বিক্ৰী কৰি দিলে মাটিবিলাক, অসমৰ শেষ কৰি দিলে, ৰঙিয়া কাৰ্বি আংলং, মানে কিমান কি ভাবি চাওকচোন, কিমান ভয়ংকৰ কথা কৈ থাকে কেৱল নিৰ্বাচনী ভোটৰ লালসাত। সাধাৰণ জনতা হিচাপে আমাৰো কিছু অনুসন্ধিৎসা থাকিব লাগে যে দেশ এখনৰ বিকাশত উদ্যোগৰ ভূমিকা কিমান। চীন, জাপান, কোৰিয়া, আমেৰিকা, ইংলেণ্ড এইবিলাক দেশে কি ধৰণেৰে ইমান বিকাশৰ শিখৰ বগাব পাৰিলে। অসমৰ দৰে এখন বানপীড়িত ৰাজ্যত কেৱল কৃষিৰ ওপৰত নিৰ্ভৰশীল হৈ কেতিয়াও বিকাশ সম্ভৱ নহয়। তাৰ বাবে তিনিটা দিশত কাম কৰিব লাগিব। কিছু সংখ্যকে কৃষি কৰিবই, সেৱা ছেক্টৰ ডেভেলপ কৰিব লাগিব আৰু উদ্যোগিক ক্ষেত্ৰখনক আমি অগ্ৰাধিকাৰ দিব লাগিব। আপোনালোকৰ বহুতেই জানে যেতিয়া PV নৰসিংহ ৰাও প্ৰধানমন্ত্ৰী আছিলে আৰু বিত্তমন্ত্ৰী হিচাপে ডক্টৰ মনমোহন সিং আছিলে, তেতিয়াই এটা নতুন নীতি গ্ৰহণ কৰা হৈছিলে ভাৰতবৰ্ষত। আমি চমুকৈ যাক LPG বুলি জানো। L মানে হৈছে লিবাৰেলাইজেশ্যন, P মানে হৈছে প্ৰাইভেটাইজেশ্যন, G মানে হৈছে গ্ল'বেলাইজেশ্যন। যিটো প্ৰাইভেটাইজেশ্যনৰ কথা কৈছে সেইটো হৈছে যিবিলাক চৰকাৰী কোম্পানী আছিলে সেইবিলাকত যথেষ্ট লোকচান খাই আছিলে চৰকাৰে, কৰ্মচাৰীসকলক ভঁৰালৰ ধন খৰচ কৰি দৰমহা দিব লগা হৈছিলে, উৎপাদন বা লাভ একো হোৱা নাছিলে। সেইকাৰণে এটা নীতি অৱলম্বন কৰিলে যে এইবিলাকক আমি প্ৰাইভেট মালিকানাধীন কৰি পেলাওঁ, প্ৰাইভেট ছেক্টৰত আমি দি দিওঁ, তেওঁলোকৰ পৰা আমি কমচে কম নিয়মিত কিবা এটা টেক্স পাই থাকিম। হাজাৰ হাজাৰ কৰ্মচাৰীক ৰাজভঁৰালৰ ধন খৰচ কৰি দৰমহা দি থকাতকৈ যদিহে কোনোবা ব্যক্তিৰ ওচৰত এটা চুক্তি কৰি এই কোম্পানীবিলাক গতাই দিয়া হয়, তেতিয়া নিশ্চিতভাৱে কিছু ধন তাৰ পৰা আমাৰ আহি থাকিব। গ্ল'বেলাইজেশ্যন বা লিবাৰেলাইজেশ্যনৰ ক্ষেত্ৰতো সেই একেই কথা। ইনভেষ্টৰসকলক আকৰ্ষিত কৰাৰ কাৰণে বিভিন্ন চৰ্ত ৰখা হ'ল, বিভিন্ন সুবিধা কৰি দিয়া হ'ব আমাৰ দেশত। কোনোবাই যদি আমাৰ দেশত উদ্যোগ স্থাপন কৰিবলৈ আহে তেওঁলোকৰ কাৰণে ভূমিৰ সুবিধা কৰি দিয়া হ'ব, তেওঁলোকৰ কাৰণে টেক্স ৰেহাই দিয়া হ'ব, তেওঁলোকৰ কাৰণে চৰকাৰী যিবিলাক ৰঙা ফিটাৰ মেৰপেচ থাকে সেইবিলাকৰ জটিলতা নোহোৱা কৰি দিয়া হ'ব। এনেধৰণৰ নীতি গ্ৰহণ কৰি বহুতো চৰকাৰী কোম্পানী মনমোহন সিং আৰু PV নৰসিংহ ৰাওৰ দিনতেই গতাই দিয়া হৈছিলে প্ৰাইভেট ছেক্টৰক। এতিয়া মোদী চৰকাৰে সেই ব্যৱস্থাটোকে ব্যাপক ৰূপত কৰিবলৈ লোৱাত সেই কংগ্ৰেছে আকৌ কি উলিয়াই দিছে যে দেশখন বিক্ৰী কৰি পেলালে, দেশৰ কোম্পানীসমূহ বিক্ৰী কৰি পেলালে, এই ধৰণৰ নেৰেটিভ তেওঁলোকৰ পৰাই আহিবলৈ ধৰিলে। সেই ধাৰাকে অব্যাহত ৰাখি মীৰা বৰঠাকুৰৰ দৰে অসম মুলুকৰ নেত্ৰীয়েও, কংগ্ৰেছ নেত্ৰীয়েও সেই একেই কথা ক'বলৈ লৈছে। গতিকে আমি সৰ্বসাধাৰণে বুজিব লাগিব যে এইবিলাক মাত্ৰ নিৰ্বাচনী ৰাজনীতিৰ কাৰণে আমাক টুপি পিন্ধোৱা বক্তব্য। যেতিয়ালৈকে আমি উন্নত দেশবিলাকৰ ইতিহাস নপঢ়িম, ইতিহাসৰ বিষয়ে জানিবলৈ যত্ন নকৰিম, সেইবিলাক দেশ কেনেধৰণে দোপতদোপে উন্নতিৰ শিখৰলৈ আগবাঢ়িছে অৰ্থনৈতিকভাৱে, সেইবিলাক দেশৰ জনমূৰিয়াই কি কাৰণত আমাতকৈ বহু গুণে বেছি, এনেধৰণৰ কথাবিলাক অধ্যয়ন কৰিহে এই মীৰা বৰঠাকুৰহঁতৰ দৰে মানুহৰ কথাবিলাক আমি বিশ্লেষণ কৰি চাবলৈ শিকিব লাগিব। আমি বিচাৰোঁ বিৰোধত থাকিলেও এনে কিছুমান কাম কৰা অনুচিত যিবিলাক কামে দেশৰ বিকাশত বাধাৰ প্ৰাচীৰ হৈ থিয় দিব পাৰে, যিবিলাক কামে আমাৰ সমাজখনক পিছুৱাই লৈ যাব পাৰে। আপোনালোকে নিশ্চয় অলপ হ'লেও অনুমান কৰিছে যে দেশ এখনৰ বিকাশৰ বাবে উদ্যোগৰ প্ৰয়োজনীয়তা কিমান।
এনেধৰণৰ নেতা বা নেত্ৰীবিলাকৰ এনেধৰণৰ কথাৰ পৰা আমি সদায় দূৰত থকা উচিত। বাকী আপোনালোকৰ মতামত আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।